জয় হিন্দ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব অৰ্জুন বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হয়? অৰ্জুন বঁটা ফাৰ্ষ্ট টাইম কেতিয়া প্ৰদান কৰা হৈছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 1961 চনত। 1961 চনত অৰ্জুন বঁটা প্ৰথমবাৰ প্ৰদান কৰা হয়। অৰ্জুন বঁটা কোনটো ক্ষেত্ৰত উৎকৃষ্ট উপাদানৰ বাবে প্ৰদান কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ক্ৰীড়া ক্ষেত্ৰত। খেলৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা কোন মন্ত্ৰালয়ে প্ৰদান কৰে? ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰালয়ে অৰ্জুন বঁটা প্ৰদান কৰে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে অৰ্জুন বঁটা প্ৰদান কৰে। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটাৰ নাম কাৰ নামেৰে ৰখা হয়? অৰ্জুন বঁটাৰ নামটো কাৰ নামেৰে নামাকৰণ কৰা হৈছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি অৰ্জুন। মহাভাৰতৰ অৰ্জুনৰ নামেৰে অৰ্জুন বঁটাৰ নামাকৰণ কৰা হয়। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰীড়াবিদ কোন? প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰীড়াবিদ কোন বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ এন.চি. দত্ত। এন.চি. দত্ত আছিল প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে অৰ্জুন বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, ক্ৰীড়া প্ৰশিক্ষকসকলক দিয়া সৰ্বোচ্চ বঁটাটোৰ নাম কি? কোচসকলক দিয়া সৰ্বোচ্চ বঁটাটোৰ নাম কি বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি দ্ৰোণাচাৰ্য বঁটা। দ্ৰোণাচাৰ্য বঁটা হ'ল ক্ৰীড়া প্ৰশিক্ষকসকলক দিয়া সৰ্বোচ্চ বঁটা। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটাৰ সৈতে কোনটো প্ৰতীক জড়িত? অৰ্জুন বঁটাৰ সৈতে কোনটো প্ৰতীক জড়িত বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি অৰ্জুনৰ ব্ৰঞ্জৰ মূৰ্তি। অৰ্জুন বঁটাত অৰ্জুনৰ ব্ৰঞ্জৰ মূৰ্তি থাকে। নেক্সট কুৱেশ্যন, ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া বঁটাটোৰ নাম কি? ভাৰতৰ ছেকেণ্ড হায়েষ্ট ক্ৰীড়া বঁটাটোৰ নাম কি বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি অৰ্জুন বঁটা। অৰ্জুন বঁটা হ'ল ভাৰতৰ দ্বিতীয়টো সৰ্বোচ্চ ক্ৰীড়া বঁটা। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া বঁটাটোৰ নাম কি? ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া বঁটাটোৰ নাম কি বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা। মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা হ'ল ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন? প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাই আছিল প্ৰথমগৰাকী অসমীয়া যিয়ে অৰ্জুন বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ কোন? প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি মনালিছা বৰুৱা মেহতা। মনালিছা বৰুৱা মেহতাই 1987 চনত অৰ্জুন বঁটা লাভ কৰে। তেখেত আছিল টেবুল টেনিছ খেলুৱৈ। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ কোন? প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ কোন বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ছেলিম দুৰাণী। ছেলিম দুৰাণী আছিল প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ যিয়ে অৰ্জুন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় ফুটবলাৰ কোন? প্ৰথমগৰাকী ভাৰতীয় ফুটবলাৰ কোন বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ পি কে বেনাৰ্জী। পি কে বেনাৰ্জী আছিল প্ৰথমগৰাকী ফুটবলাৰ যিয়ে অৰ্জুন বঁটা লাভ কৰে আৰু তেখেতে এই বঁটা লাভ কৰে 1961 চনত। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 29 আগষ্ট। 29 আগষ্টত নেশ্যনেল স্পৰ্টছ ডে পালন কৰা হয় আৰু এই দিনাই অৰ্জুন বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা কোনে প্ৰদান কৰে? অৰ্জুন বঁটা কোনে প্ৰদান কৰে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ভাৰতৰ ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অৰ্জুন বঁটাসমূহ প্ৰদান কৰে। নেক্সট কুৱেশ্যন,
লাভলীনা বুঢ়াগোহাঁইয়ে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? লাভলীনা বৰগোহাঁইয়ে কেতিয়া অৰ্জুন বঁটা লাভ কৰে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 2020 চনত। 2020 চনত লাভলীনা বুঢ়াগোহাঁইয়ে অৰ্জুন বঁটা লাভ কৰে। লাভলীনা বুঢ়াগোহাঁই কি খেলৰ লগত জড়িত বুলি যদি সোধে তেতিয়াহ'লে হ'ব বক্সিং। লাভলীনা বুঢ়াগোহাঁই বক্সিং খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, নয়নমণি শইকীয়াই কোনটো খেলৰ বাবে অৰ্জুন বঁটা লাভ কৰিছে? নয়নমণি শইকীয়া কোনটো খেলৰ সৈতে জড়িত বুলি সুধিছে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি লন বলছ। লন বল খেলৰ বাবে নয়নমণি শইকীয়াই 2022 চনত অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, দৌৰবিদ হিমা দাসে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? দৌৰবিদ হিমা দাসে কেতিয়া অৰ্জুন বঁটা লাভ কৰে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 2018 চনত। 2018 চনত হিমা দাসে এছিয়ান গেমছত দেখুওৱা পাৰদৰ্শিতাৰ বাবে অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, অসমৰ পৰা বৰ্তমানলৈকে মুঠ কিমানজন খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছে? কিমানজন খেলুৱৈয়ে এতিয়ালৈকে অৰ্জুন বঁটা লাভ কৰিছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি মুঠ 7জন। মুঠ 7গৰাকী খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা ক্ৰীড়াবিদসকলক কি প্ৰদান কৰা হয়? অৰ্জুন বঁটা লাভ কৰা খেলুৱৈসকলক কি প্ৰদান কৰা হয় বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ব্ৰঞ্জৰ অৰ্জুনৰ মূৰ্তি, প্ৰমাণপত্ৰ আৰু নগদ পুৰস্কাৰ। এই তিনিওটা বস্তু প্ৰদান কৰা হয়। নগদ কিমান টকা প্ৰদান কৰা হয় এইটো যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই যাবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন, 2026 চনৰ অৰ্জুন বঁটা বাছনি সমিতিৰ অধ্যক্ষ কোন আছিল? 2026 চনত যি অৰ্জুন বঁটা প্ৰদান কৰা হয় এই বাছনি সমিতিৰ অধ্যক্ষ কোন আছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰ আছিল 2026 চনৰ অৰ্জুন বঁটা বাছনি সমিতিৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন, 2026 চনত অৰ্জুন বঁটাৰ লাইফ টাইম বঁটা কোনে লাভ কৰিছে? অৰ্জুন বঁটাৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড কোনে লাভ কৰিছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ আই অৰুমাই নায়াগম। আই অৰুমাই নায়াগমে 2026 চনত অৰ্জুন বঁটাৰ লাইফ টাইম এচিভমেণ্ট বঁটা লাভ কৰে আৰু তেখেত আছিল এগৰাকী ফুটবল খেলুৱৈ। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ ঘোষণা হোৱা মুঠ কিমানজন খেলুৱৈক অৰ্জুন বঁটা আগবঢ়োৱা হৈছে? 2026 চনত মুঠ কিমানগৰাকী খেলুৱৈক অৰ্জুন বঁটা প্ৰদান কৰা হয় বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি মুঠ 17গৰাকী। 2026 চনত মুঠ 17গৰাকী খেলুৱৈক অৰ্জুন বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনগৰাকী 19 বছৰীয়া মহিলা দবা খেলুৱৈয়ে ইতিহাস সৃষ্টি কৰি 2026 চনত অৰ্জুন বঁটা লাভ কৰিছে? কোনগৰাকী দবা খেলুৱৈক 19 বছৰ বয়সতে অৰ্জুন বঁটা দিয়া হয় বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ দিব্যা দেশমুখ। দিব্যা দেশমুখ আছিল ভাৰতৰ 4ৰ্থগৰাকী গ্ৰেণ্ড মাষ্টাৰ আৰু তেখেতে 2026 চনত অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, কমনৱেলথ গেমছৰ ডেকাথলন ইভেণ্টত প্ৰথমবাৰৰ বাবে পদক জিকি অৰ্জুন বঁটা লাভ কৰা এথলীটজন কোন? ডেকাথলন ইভেণ্টত পদক জয় কৰি অৰ্জুন বঁটা লাভ কৰা এথলীটজন কোন বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ তেজস্বিন শংকৰ। তেজস্বিন শংকৰে ডেকাথলন ইভেণ্টত পদক জয় কৰি অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, অৰবিন্দ সিং কোন খেলৰ ক্ৰীড়াবিদ? অৰবিন্দ সিং কি খেলৰ লগত জড়িত বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ৰোয়িং। ৰোয়িং খেলৰ লগত জড়িত অৰবিন্দ সিং আৰু তেখেতে 2026 চনত অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, 2026 চনৰ অৰ্জুন বঁটা কোন বছৰৰ নেশ্যনেল স্পৰ্টছ এৱাৰ্ডৰ অন্তৰ্গত? নেশ্যনেল স্পৰ্টছ এৱাৰ্ডৰ অন্তৰ্গত কোনটো চনৰ বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি
নেশ্যনেল স্পৰ্টছ এৱাৰ্ড 2025 2025 চনত আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে 2026 চনত অৰ্জুন বঁটা প্ৰদান কৰা হৈছে খেলুৱৈসকলক। নেক্সট কুৱেশ্যন, অখিল চেউৰাণ কোন খেলৰ লগত জড়িত যিয়ে 2026 চনত অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয়? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, শ্বুটিং। অখিল চেউৰাণ শ্বুটিঙৰ লগত জড়িত আৰু তেখেতে 2026 চনত অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, তেজস্বিন শংকৰ কোন খেলৰ সৈতে জড়িত? তেজস্বিন শংকৰ কোন খেলৰ সৈতে জড়িত বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, এথলেটিক্স। তেজস্বিন শংকৰ এথলেটিক্সৰ সৈতে জড়িত আৰু তেখেতে 2026 চনত অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে যদি এথলেটিক্সৰ ভাগ কোনটো বা কোনটো ইভেণ্টত যদি সোধে তেতিয়াহ'লে হ'ব ডেকাথলন ইভেণ্ট। নেক্সট কুৱেশ্যন, 2026 চনত অৰ্জুন বঁটা লাভ কৰা ক্ৰীড়াবিদ মহম্মদ আজমল ভি কোন খেলৰ সৈতে জড়িত? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, এথলেটিক্স। নেক্সট কুৱেশ্যন, প্ৰিয়ংকা গোস্বামী কোন খেলৰ সৈতে জড়িত যিয়ে 2026 চনত অৰ্জুন বঁটা লাভ কৰে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, এথলেটিক্স। নেক্সট কুৱেশ্যন, ট্ৰেছা জলি কোন খেলৰ সৈতে জড়িত? ট্ৰেছা জলিয়ে 2026 চনত অৰ্জুন বঁটা লাভ কৰে আৰু তেখেতে কি খেলৰ লগত জড়িত বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, বেডমিণ্টন। বেডমিণ্টন খেলত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে 2026 চনত ট্ৰেছা জলিয়ে অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, পুলেলা গায়ত্ৰী গোপীচান্দে কোন খেলৰ বাবে অৰ্জুন বঁটা লাভ কৰিছে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, বেডমিণ্টন। বেডমিণ্টন খেলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে পুলেলা গায়ত্ৰী গোপীচান্দে 2026 চনৰ অৰ্জুন বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, নৰেন্দ্ৰই কোন খেলৰ বাবে অৰ্জুন বঁটা লাভ কৰিছে? নৰেন্দ্ৰ কি খেলৰ সৈতে জড়িত বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, বক্সিং। বক্সিং খেলৰ সৈতে জড়িত নৰেন্দ্ৰ আৰু তেখেতে 2026 চনত অৰ্জুন বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, ধনুষ শ্ৰীকান্ত কোন খেলৰ সৈতে জড়িত? ধনুষ শ্ৰীকান্ত কি খেলৰ সৈতে জড়িত বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ড্ৰাফ্ট শ্বুটিং। ড্ৰাফ্ট শ্বুটিঙৰ সৈতে জড়িত ধনুষ শ্ৰীকান্ত আৰু তেখেতে 2026 চনত অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, লাল ৰেমচিয়ামী কোন খেলৰ সৈতে জড়িত? লাল ৰেমচিয়ামী কোন খেলৰ সৈতে জড়িত বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, হকী। হকী খেলত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে 2026 চনত অৰ্জুন বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, ৰাজকুমাৰ পাল কোন খেলৰ সৈতে জড়িত? ৰাজকুমাৰ পাল কোন খেলৰ সৈতে জড়িত বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, হকী। হকী খেলুৱৈ ৰাজকুমাৰ পাল আৰু তেখেতে 2026 চনত অৰ্জুন বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, সুৰজিত আৰু পূজা কোন খেলৰ সৈতে জড়িত? 2026 চনত সুৰজিত আৰু পূজাই অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয় আৰু তেখেতে কি খেলৰ লগত জড়িত বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, কাবাডী। কাবাডী খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, ৰুদ্ৰাংশ খাণ্ডেলৱাল কোন খেলৰ সৈতে জড়িত? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, পেৰা শ্বুটিং। পেৰা শ্বুটিং খেলুৱৈ ৰুদ্ৰাংশ খাণ্ডেলৱাল আৰু তেখেতে 2026 চনত অৰ্জুন বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, একতা বয়ান কোন খেলৰ সৈতে জড়িত? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, পেৰা এথলেটিক্স। পেৰা এথলেটিক্স খেলুৱৈ একতা বয়ান আৰু তেখেতে 2026 চনত অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয়। এই কুৱেশ্যনখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া অৰ্জুন এৱাৰ্ড 2026 আৰু অৰ্জুন এৱাৰ্ডৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। এই কুৱেশ্যনখিনিত আপোনালোকে যদি কিবা ভুল দেখে সেইবোৰটো কমেণ্টত আঙুলিয়াই দিব। লগতে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো ভাই বন্ধুবলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।
জয়াই অসম